হাই ভাইহঁত, মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ। আজি মানে কি আৰু আমাৰ ইয়াৰে বিহু, আজি বিহু ফাংচন আছে, তালৈকে যাই আছোঁ আৰু মানে কি আৰু 24 আৰু 25 বহাগ আছিল। এইবাৰ ভোটৰ কাৰণে আৰু পিছোৱা হৈছে, 26 বহাগক গৈছে আৰু বলকচোন এতিয়া আৰু বিহুৱে চাব যাই আছোঁ। বলক ভাইহঁত। ইয়াতে আৰু ভাইহঁত মানে কি আৰু পতাকা উত্তোলন হ'ব এতিয়া, পিছতে দেখুৱাই আছোঁ। সন্মানীয় বয়োজ্যেষ্ঠী ৰায় আৰু উপস্থিত আমাৰ অগ্ৰগণী পুথিভঁৰালৰ সদস্যবৃন্দ, বয়োজ্যেষ্ঠসকল, কণ ভাই ভনীসকল আৰু লগতে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল, আপোনালোকক আটাই লৈ মোৰ বহাগ বিহুৰ অলপ বুজাইছোঁ আৰু আমাৰ এই বিহুখনৰ আমাৰ দ্বিতীয় কাৰ্যসূচী স্মৃতি দৰ্পণ, যিসকল আজি অগ্ৰগামী পুথিভঁৰালে ৭৬তম বসন্ত গৰকিলে আৰু পুথিভঁৰালৰ সৌজন্যতে আমাৰ প্ৰতি বছৰে বিহু উদযাপন হৈ আহিছে। আজিও আমি ৭৬ সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে প্ৰথম কাৰ্যসূচী বিহু পতাকা উত্তোলন হৈ গ'ল। এতিয়া দ্বিতীয় কাৰ্যসূচী আমাৰ স্মৃতি তৰ্পণ। সেই মহান ব্যক্তিসকলৰ আমি শ্ৰদ্ধাৰে আজি সুঁৱৰিব বিচাৰিছোঁ। তেখেতসকলৰ অপ্ৰাণ চেষ্টাতে আমি আজি ইমানখিনি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ আজিৰ এই স্মৃতি তৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰিব স্মৃতি তৰ্পক আমাৰ ৰঙালী বিহু সন্মিলনৰ উপসভাপতি নৱ কলিতাই। স্মৃতি তৰ্পণৰ প্ৰাক্ষণত আমি নৱ কলিতাদেৱক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। স্মৃতি তৰ্পণ আৰু হৈ গ'ল ভাইহঁত। বেদীত আমাৰ পুষ্প প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আপোনালোকে এই স্মৃতি তৰ্পণ অনুষ্ঠানটি মোক আগ কৰি আনি স্মৃতি তৰ্পণ কৰিব দিয়াৰ কাৰণে মই আপোনালোকক আগত আভাৰী হৈছোঁ। লগতে এটা মোৰ ভাল লাগিছে যে আমি এই অনুষ্ঠানটোৰ জৰিয়তে যিকেইজন
ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটোক বহুত কষ্ট আৰু প্ৰাণ দি আমাৰ আগুৱাই লৈ আহি আছে, তেখেতসকলক আমি এবাৰ এই চেগতে সুঁৱৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে ৭৬ সংখ্যক ৰঙালী বিহু সমিতিৰ ফালৰ পৰা মই সমূহ ৰাইজৰে আজিৰ অনুষ্ঠানটোত উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰি মোৰ বক্তব্য চমু বিৱৰণি জনাইছোঁ। গৈছিলোঁ আৰু ৰাতিপুৱা যাই কিনে পতাকা উত্তোলন স্মৃতি পতাকা উত্তোলন চাই আহিলোঁ আৰু এতিয়া খেল চাব যাই আছোঁ বলক ভাইত। আৰু ৰাতি যাম আমাৰ মৰমৰ বিহু চাব বলক ভাইত। আৰু ভাষণ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু ধন্যবাদ। পিছতে আৰু ভাইত মঞ্চ মুকলি কৰিব অলপমান পিছতে আৰু মঞ্চ মুকলি কৰি দিব। ছিয়াত্তৰতম ৰঙালী বিহু সন্মিলনৰ সম্পাদক শ্ৰী বিমল কলিতাই, বৰদেশপুৰ অগ্ৰণী পুথিভঁৰালৰ সভাপতি, এই অনুষ্ঠানটো আগধৰিব আমাৰ বিহু কমিটিৰ সম্পাদক বিমল কলিতা। শুক্লেশ্বৰ কলিতাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক প্ৰকাশ কুমাৰ দাসে। এইবাৰ আমি সম্বৰ্ধনা জনাম ইতিমধ্যে মঞ্চ মুকলি কৰিব আৰু ওলাইছে ভাইত দেখুৱাইছোঁ। দত্তদেৱ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই স্বৰ্গীয় বিহুৱা ৰাইজ, বৰদেশপুৰ অগ্ৰগামী পুথিভঁৰালৰ সৌজন্যত ৭৬ সংখ্যক বৰদেশপুৰ ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক মঞ্চ আমি মুকলি কৰিব লৈছোঁ। আজিৰে মঞ্চ মুকলি কৰিব প্ৰয়াত গণেশ দত্ত আৰু প্ৰয়াত ৰেণু দত্তৰ সোঁৱৰণত বিপুল দত্ত আৰু পৰিয়ালবৰ্গই। ইতিমধ্যে আমাৰ মঞ্চত সন্মানীয় বিপুল দত্তদেৱ আৰু তেখেতৰ সহধৰ্মিনী আৰতী দত্ত কলিতা উপস্থিত আছে। গাঁওৰক্ষী বাহিনীৰ সন্মানীয় সভাপতি ডিম্বেশ্বৰ কলিতাদেৱ, আৰু তেখেতৰ সহধৰ্মিনী আৰতী কলিতা দত্তক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদক প্ৰকাশ কুমাৰ দাসে। মই
মই শ্ৰদ্ধাৰ বিপুল দত্তদেৱক মঞ্চ মুকলি ভাষণ ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, যিহেতু বিহুৰ অনুষ্ঠান অলপমান বিহু গাইছোঁ, মঞ্চ মুকলি বাহিৰত আমাৰ মঞ্চত ছিংগাৰ উঠি গ'ল দিয়ে আৰু চাৱাই কথা বাহিৰত সকলোৱে জানে হয়নে? সকলোৱে জানে নাজানে বাৰু? খুব জনপ্ৰিয় বিহু গীত হয় নহয়? বিহু ফাকিত কি বুলি গাইছে বাৰু? কিন্তু মই জানো পলুৱাই লৈ যাম বুলি ক'ব পাৰোঁ, নোৱাৰো হয় নহয়? মই ছোৱালী মানুহ, গতিকে মই পলুৱাই লৈ যাম বুলি ক'লে বেয়া শুনিব নুশুনে বাৰু? গতিকে মই কেনেকৈ গাব লাগিব? তোমার হেলো গতে বলাই গুছিতা আসলে কিয়াকে গাবরু ওয়া হাসিটা হলো কমান তোর ধরো দাই বিসারে সুবানি আই গনা তোরা বিনা মানে নি বিসারে যাতি গো তোমার হেলো গতে বলাই গুছিতা তোমার হেলো গতে ঘুরি ফুরিছো মনরে আকাশ তুকে লয়ে ঘর সাজিছো মোৰ মনৰ হসা লয়ে দসা পাতিয়া হবি মোরে কোনে আধরি না যাবি পুকুরে পরে তোকে বড় ভাল পাও
চকুৰ চাৱনিয়ে বলিয়া কৰিছে আবেলি ঢেউটোৰে ছবি আঁকিছে মিঠা হাঁহিটিয়ে টোপনি ধৰিছে এবাৰ ভাবিছা মোৰে হৈ আহিছা আৱতিলে মুখে মৰম মোৰে মনে গৈ পাহৰি নাযাবি তোৰে মনে গৈ তোকে বৰ ভাল পাওঁ জেক আসলাম আৰু সহযোগী কণ্ঠশিল্পী নম্ৰতা প্ৰিয়ম সেয়ে আমাৰ অনুষ্ঠানত সমূহ মহন ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ।
और पीछे वाले थोड़ा आगे जाइए क्योंकि अभी कोई नहीं है, मैं ही लास्ट में हूँ। तेरे बिन नहीं लगता दिल मेरा तोड़ना, तेरे बिन नहीं लगता दिल मेरा तोड़ना, तेरे बिन नहीं लगता दिल मेरा तोड़ना, तेरे बिन नहीं लगता दिल मेरा तोड़ना। साथिया मेलिया मुझसे था किसी तेरे बिन तोड़ना, तेरे बिन की दुनिया में अपना नाम करेगा, मगर ये तो कोई न जाने कि मेरी मंजिल है कहाँ। पापा कहते हैं बड़ा नाम करेगा, बेटा हमारा ऐसा काम करेगा, मगर ये तो कोई न जाने कि मेरी मंजिल है कहाँ। So please, if you can, then please transpose to A scale, A scale, A. Same it. क्या बात आप लोगों के लिए? एक साथ थोड़ा rock and roll, वो जो 90s में होता था। वो गोरी, कासम गुजरी, मैं जब आकोरी, गुरोरी ले, तुम्हारी मोहब्बती कपूर करे, और मिलो गोरी, कासम गुजरी, मैं जब आकोरी, गुरोरी ले, तुम्हारी मोहब्बती कपूर करे, तुम्हारी मोहब्बती कपूर करे। Everyone! मैं हमेशा तुझको चाहूं, एक लम्हा तुझाऊं, इश्क में दिल भर को दीवाना, इश्क में दिल भर को दीवाना, ढूंढता दिल मेरी गली, चली 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 इश्क दी, चली चली बेटी। क्या बात? अभी एक दोस्ती का गाना हो जाए।
এতিয়া বৰ্তমান 5:30 বাজি আৰু 5:30 যদি ভাল লাগে লাইক কমেণ্ট অনুপ কলিতাক ইউটিউবত সাবস্ক্রাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেণ্টো কৰিব।